যিসকল আমাৰ বিজেপিত আছে মানে সংঘ বেকগ্ৰাউণ্ডৰ পৰা অহা সেই মানুহখিনি মোটামুটি লাহে লাহে আঁতৰি যাব লগা হৈছে বা তেখেতসকলক বিভিন্ন কাৰণে আমাৰ এতিয়াৰ যি দলৰ বিষয়ববীয়াসকল আছে বা যিসকল দলত আছে তেখেতসকলে একাষৰীয়া কৰা যেন আচলতে মোৰ মনোভাৱ হয়। কিয় গুচাইছে ঠিক এক্সপ্লেইন কৰা টান হ'ব, কিন্তু কথাটো এনেকুৱা যে আমাৰ আগৰ বিজেপিৰ যি নীতি আদৰ্শ আৰু এতিয়া নীতি আদৰ্শৰ মাজত বহুত তফাত আছে। আমি যেতিয়া বিজেপি কৰিছিলোঁ তেতিয়া বিজেপিৰ চৰকাৰ নাছিল, আৰু এতিয়া যিসকলে বিজেপি কৰিছে এতিয়া তেখেতসকলে চৰকাৰৰ বনাই পেলাই ক্ষমতাৰ তেওঁলোকে দল কৰিছে। সেইকাৰণে আমাৰ দুইটা ভাগৰ মাজতে এটা বেছিক পাৰ্থক্য আছে। কিন্তু মোৰ এইটো দৃঢ় বিশ্বাস যে মুখ্যমন্ত্ৰীয়ে মোক বেয়া পায়, কাৰণ মই তেখেতক কেইবাবাৰো লগ ধৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ শেহতীয়াভাৱে। তেখেতে মোক লগ ধৰাৰ কাৰণে অনুমতি নিদিলে, আৰু তেখেতক দেখিলে মোৰ লাগে, তেখেতৰ বডি লেংগুৱেজটো দেখিলেও লাগে যে তেখেতে মোক বেয়া পায়। আৰু সৰ্বানন্দ সোণোৱালৰ কথাটো, তেখেতটো সত্ৰাধিকাৰৰ নিচিনা মানুহ। আজি মুখ্যমন্ত্ৰীয়ে যদি কাৰোবাক ভাল নাপায় তেওঁৰ বিজেপিত ফিউচাৰ নাই। মই সেইটো কথাই ক'ম যে বিজেপিত যদি কাৰোবাৰ মুখ্যমন্ত্ৰীৰ লগত ভাল, যেনেকৈ গৌৰৱ গগৈৰ লগত বেয়া হৈ প্ৰদ্যুৎ বৰদলৈ আহিল, কিন্তু মুখ্যমন্ত্ৰীৰ লগত ভাল কাৰণেই তেওঁ আজি আহিয়েই দিছপুৰ সমষ্টিত টিকেট পাব বুলি শুনিছোঁ। সেই ধৰণেৰে আপোনাৰ পৰমানন্দ ৰাজবংশী চিপাঝাৰ সমষ্টিত তেখেতে বিজেপিলৈ আহিয়েই টিকেট পাইছিল। তেনেকৈ মাকিবিলাকেও পাইছে, মানৱ ডেকাইও পাইছে, আটাইবিলাকে পাইছে। গতিকে মুখ্যমন্ত্ৰীৰ লগত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভালে থাকিবই লাগিব যদি বিজেপিত কোনোবাই ৰাজনীতি কৰিব খোজে বা কাৰোবাক যদি টিকেট লাগে। আজি পাপত গজা নেতা বাহিৰৰ পৰা আহি দলৰ বিজেপিৰ নেতা হৈ গ'ল, দলৰ টিকেট পালে, অথচ আমি নাপাম। কিয় নাপাম? আমাক কিয় নিদিব? আৰু আমাক টিকেট দিব, যিবিলাকে টিকেট দিব সেইবিলাক আকৌ নতুনকৈ অহা মানুহ, তেওঁলোকে আহি সিদ্ধান্ত ল'ব পৰা হ'ল আমি দলৰ টিকেট পাম নে নাপাম। তেওঁলোকে না আমাৰ সংঘ কৰিছে, না শাখা কৰিছে, না বিজেপিত আগৰে পৰা আছে। নতুনকৈ অহা মানুহে সিদ্ধান্ত ল'ব যে দলত কোনে টিকেট পাব। সেইটো কথা নহ'ব, দলে টিকেট দিব লাগিব আৰু মই নিৰ্বাচন খেলিম। মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ কলিতা। আৰু বিধানসভা নিৰ্বাচন সমাগত আমি সকলোৱে জানো, আৰু কিছুদিন পিছতেই বিধানসভাৰ নিৰ্বাচন, আৰু প্ৰতিটো ৰাজনৈতিক দলেই তেওঁলোক ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰা। আৰু আজি আমি উপস্থিত আছোঁ এগৰাকী অসমৰ জ্যেষ্ঠ ৰাজনীতিক, তেখেতৰ নাম শান্তনু ভৰালী। তেখেত যথেষ্ট সন্মানিত জ্যেষ্ঠ, আৰু তেখেতৰ পৰা আমি জানিম আহি থকা দিনত অসমৰ ৰাজনীতি কিদৰে চলিব, আহি থকা দিনত বিজেপিৰ ভৱিষ্যত কি হ'ব, আহি থকা দিনত শান্তনু ভৰালীয়ে কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিব। আৰু আমি জানিব পাৰিছোঁ যে তেখেতে এই সমষ্টিটোৰ পৰা নিজা প্ৰচেষ্টাত নিৰ্বাচন অৱতীৰ্ণ হ'ব। আমি এতিয়া শান্তনু ভৰালীৰ ওচৰলৈ যাম। শান্তনু ভৰালী ডাঙৰীয়া, মই আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সমূহ ৰাইজক নমস্কাৰ জনাইছোঁ, আৰু মোক এই সুবিধাকণ দিয়াৰ কাৰণে ধন্যবাদ। নিশ্চিতভাৱে এটা অন্য প্ৰসংগলৈ যাওঁ। প্ৰসংগটো এনেকুৱা যে যিকোনো এটা আমি যদি কাম কৰিবলৈ যাওঁ তাত এটা বেছমেণ্ট থাকে, এটা মানে প্ৰাৰম্ভিক প্ৰস্তুতি এটা থাকে। আমি যিমান দূৰ জানো শান্তনু ভৰালী বিজেপিৰ এগৰাকী জ্যেষ্ঠ কৰ্মী, সদস্য, বিভিন্ন কাৰ্যবাহীত কাৰ্যত আপুনি সম্পাদনা কৰি আহিছে, আৰু বিজেপিৰ আজিৰ যিটো অৱস্থা, এই অৱস্থাটোক আপোনালোকে লৈ আহিছে, এটা ষ্ট্ৰং বেছমেণ্ট আপোনালোকে বনাইছে। গতিকে এই যিটো ষ্ট্ৰং ভেটি এটা বনালে, এই ভেটিটোৰ ওপৰতে আজি হয়তো বিজেপিৰ মানে বৰ্তমানৰ অৱস্থা। গতিকে এই সাম্প্ৰতিক যিটো পৰিস্থিতিত আপোনালোকৰ নিচিনা যিসকল পুৰণা জ্যেষ্ঠ বিজেপি কৰ্মী আছে, এই বিজেপি কৰ্মীসকলক পোনপটীয়াভাৱে মই সুধিছোঁ কিয় বঞ্চিত কৰা হ'ল? প্ৰথমে মই এটা কথা ক'ম দেই, মই আচলতে বিজেপি পিছত হৈছোঁ। প্ৰথমে মই আচলতে সংঘৰ স্বয়ংসেৱক। মই কলেজিয়েট স্কুলত পঢ়োঁতে মোৰ খাকী হাফ পেণ্ট আছিলে, সেইকাৰণে মই শাখা আচলতে কৰিছিলোঁ, আৰু সেইকাৰণে মই নিজকে স্বয়ংসেৱক বুলি কওঁ। আৰু তাৰ পাছতহে মই বিজেপি হৈছোঁ। আৰু সেইটোৱেই মূল কথাটো। এতিয়া যিসকল আমাৰ বিজেপিত আছে মানে সংঘ বেকগ্ৰাউণ্ডৰ পৰা অহা সেই মানুহখিনি মোটামুটি লাহে লাহে আঁতৰি যাব লগা হৈছে, বা তেখেতসকলক বিভিন্ন কাৰণে আমাৰ এতিয়াৰ যি দলৰ বিষয়ববীয়াসকল আছে বা যিসকল দলত আছে তেখেতসকলে একাষৰীয়া কৰা যেন আচলতে মোৰ মনোভাৱ হয়। কিয় গুচাইছে ঠিক
এক্সপ্লেইন কৰা টান হ'ব। কিন্তু কথাটো এনেকুৱা যে আমাৰ আগৰ বিজেপিৰ যি নীতি আদৰ্শ আৰু এতিয়া নীতি আদৰ্শৰ মাজত বহুত তফাত আছে। আমি যেতিয়া বিজেপি কৰিছিলোঁ তেতিয়া বিজেপিৰ চৰকাৰ নাছিল, আৰু এতিয়া যিসকলে বিজেপি কৰিছে এতিয়া তেখেতসকলে চৰকাৰৰ বনাই পেলাই ক্ষমতাৰ তেওঁলোকে দল কৰিছে। সেইকাৰণে আমাৰ দুইটা ভাগৰ মাজতে এটা বেছিক পাৰ্থক্য আছে। আমি কৰিছিলোঁ সংগঠন বা দলক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন আঁচনি বা কেনেকৈ আমি দলক মজবুত কৰিব পাৰোঁ, আৰু এতিয়াৰ যিটো নীতি আদৰ্শ হৈছে কেনেকৈ আমি চৰকাৰ বনাব পাৰোঁ বা কেনেকৈ চৰকাৰখনক আগুৱাই লৈ যাব পাৰোঁ বা অহা নিৰ্বাচন জিকিব পাৰোঁ ইত্যাদি। এইটোৱেই পাৰ্থক্য, যাৰ কাৰণে হয়তো পুৰণা মানুহখিনি এতিয়া একাষৰীয়া হৈছে। অন্য এটা কথা এটা সুধো, আপুনি খুব পুৰণা বিজেপি কৰ্মীৰ কথা আপুনি ক'লে। এটা সময় আছিলে যিটো সময়ত কংগ্ৰেছৰ এটা জয় জয় ময় ময় অৱস্থা আছিলে, আৰু সেই সময়ত আপোনাৰ বিজেপি চালুকীয়া অৱস্থাত আছিল। বিজেপিৰ যি গণভিত্তি, বিজেপিৰ মানুহৰ মাজত যিটো আজিৰ তাৰিখৰ যেনেকুৱা ধৰণৰ মানে এটা জনপ্ৰিয়তা, সেই সময়ত তেনেকুৱা নাছিল। আৰু সেই সময়ত মানুহে খুব ভয়ে ভয়ে বিজেপি কৰিছিল। এনেকুৱাও দিন আমি শুনিছোঁ বিজেপিৰ বহুত এনেকুৱা কৰ্মী আছে কংগ্ৰেছী হাতত তেওঁলোক প্ৰহৃত হৈছিলে, বিভিন্ন সময়ত লাঞ্ছিত হৈছিলে, শোষিত হৈছিলে। সেই সময়ৰ কথা কিছু ক'ব নেকি? এনেকুৱাতো বহুত আছে। বৰ্তমানৰ সভাপতি দিলীপ শইকীয়া, তেখেতকতো নলবাৰীত আলফাই খুব পিটিছিলে এটা সময়ত, মানে বিজেপি কৰাৰ কাৰণে বা RSS কৰাৰ কাৰণে। সেই ধৰণে মুকুতা ডেকা আমাৰ GMDAৰ ভাইচ চেয়াৰমেন আছিল, তেখেতকো উত্তৰ গুৱাহাটীত হত্যা কৰিব ওলাইছিল। এনেকুৱা ধৰণৰ বহুত সংঘাত আমাৰ আগতে গৈছে। কিন্তু অসমত যদি আপুনি চাবলৈ যায় 2014 চনৰ 8 ফেব্ৰুৱাৰী, এইটো আপুনি মনত ৰাখক, 2014 8 ফেব্ৰুৱাৰীত এটা টাৰ্ণিং পইণ্ট। এই 8 ফেব্ৰুৱাৰীৰ দিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খানাপাৰাত প্ৰথম 2014 লোকসভাৰ কাৰণে তেওঁ এখন নিৰ্বাচনী মিটিং কৰিছিল, আৰু সেই মিটিংখনৰ পৰাই অসমত বিজেপিৰ এটা বতাহ বলিবলৈ আৰম্ভ কৰে। আৰু তাৰ পাছত আমি 2014 লোকসভা নিৰ্বাচনত 7খন আসন জিকিছোঁ, আৰু সেই 7খন লোকসভা আসনৰ আমি যদি হিচাপ কৰি চাওঁ, আমি 69টা বিধানসভা সমষ্টিত আমি 1 নম্বৰত আছোঁ। অৰ্থাৎ 2014তেই আমি 69টা বিধানসভা সমষ্টিত 1 নম্বৰ স্থান দখল কৰিছোঁ। তাৰমানে 2016তো আমি সেই 1 নম্বৰ স্থানত থাকিব পাৰিলোহেঁতেন। কিন্তু 2014 যেতিয়া দিল্লীত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ল, তাৰ পাছত আমাৰ অসমত বিভিন্ন নেতাই আন আন দলৰ পৰা আহি যোগদান কৰিলে। তাৰে ভিতৰত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, মানে পীযুষ হাজৰিকা ডাঙৰীয়া আছে, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, মানে আজি যিসকল চৰকাৰত আছে এই সকলোবিলাক আচলতে 2014ৰ পিছত যেতিয়া দিল্লীত চৰকাৰ হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, তাৰ পিছত এখেতসকলে কেতিয়াও ক'ব নোৱাৰে বা দাবী কৰিব নোৱাৰে যে আমি চৰকাৰ বনোৱাৰ আগতেই আহিছোঁ। বিজেপিৰ যেতিয়া দিল্লীত চৰকাৰ হৈছে, যেতিয়া বিজেপিৰ জয় যাত্ৰা আৰম্ভ হৈছে, এই শকত তাল পিছতহে আহিছে। হয়, নিশ্চিতভাৱে আপুনি খুব সুন্দৰ কিছুমান কথা ক'লে আৰু খুব গুৰুত্বপূৰ্ণ তথ্য সহকাৰে আপুনি আমাক জানিবলৈ দিলে। কিছু অন্য প্ৰসংগলৈ যাওঁ। যিহেতু আজি আপোনাৰ সমষ্টিৰ পৰা, নিউ গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ তৰফৰ পৰা আমি জানিব পাৰিছোঁ প্ৰাৰ্থীৰ নামো ইতিমধ্যেই হয়তো তেওঁলোকে ৰেডি কৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি পোনপটীয়াভাৱে আজি ফেচবুক পোষ্টযোগে কিছু কথা আপুনি কৈছেই, গতিকে সেই ক্ষেত্ৰত কিছু জনাব নেকি? চাওক, মই আগতেও বিজেপি আছিলোঁ, এতিয়াও বিজেপি আৰু ভৱিষ্যতেও বিজেপি। মোক বিজেপিৰ পৰা কোনেও বাহিৰ কৰিব নোৱাৰে যেতিয়ালৈকে মই ওলাই নাযাওঁ, আৰু মই বিজেপিৰ পৰা নাযাওঁ। কিন্তু এতিয়া আজি মই ফেচবুকত লিখিবলৈ বাধ্য হৈছোঁ যে গুৱাহাটীখনত আচলতে বহুত মানে যন্ত্ৰণা দিয়া হৈছে। গুৱাহাটীখনক য'তে ত'তে বিভিন্ন পুৰণা আমাৰ যিবিলাক আচলতে আমি ঐতিহ্য ৰক্ষা কৰিব লাগিছিল সেইবিলাক ভাঙি চিঙি নতুনকৈ গঢ় দিয়া হৈছে। আৰু গুৱাহাটীৰ যিখিনি পুৰণা মানুহ, সেই মানুহখিনি আচলতে বহুত কষ্ট পাইছে। আমি সেইবিলাক কথা আচলতে চকু দিব লাগিছিল। আজি ধৰক ফ্লাইঅভাৰ হৈছে, যাতায়াতৰ সুবিধা হ'ল, কিন্তু তাৰ তলত যিবিলাক দোকান আছিল সেই দোকানবিলাকৰ যিটো অৱস্থা বা সেই মানুহখিনি আজি যিটো কষ্ট পাইছে,
বা তেওঁলোকে ভৰণ পোষণ দিব পৰা নাই, এই কথাটো কিন্তু আজি কোনেও ভাবি চোৱা নাই। গুৱাহাটীত তেনেকে নদীৰ পাৰত এখন সুন্দৰ পাৰ্ক হ'ল, তেনেকে কিন্তু কাছাৰী বজাৰ যিখন আছিল সেই কাছাৰী বজাৰখন বিলুপ্ত হ'ল। অথচ আমি তাহানি দিনৰ পৰাই কাছাৰী বজাৰত গৈ শাক পাচলি লৈছিলোঁ, ফল মূল লৈছিলোঁ, সেইবিলাক নোহোৱা হ'ল। গতিকে নতুনত্বৰ এই দৌৰত পুৰণা যিখন আমাৰ গুৱাহাটী, সেই চহৰখন লাহে লাহে নোহোৱা হৈ পৰিছে। আমাৰ আচলতে সেইটোহে দুখ যে গুৱাহাটীখনক আমি এনেকেই ৰাখিব পাৰিলোহেঁতেন, আৰু অলপ ভালকে যদি চিন্তা কৰিলোহেঁতেন বা চৰকাৰে যদি চিন্তা কৰিলে হয়, পুৰণা গুৱাহাটী সেই মৰ্যাদাৰে সেই ঐতিহ্যৰে আমি ৰাখিব পাৰিলো হয়। আৰু আজি আপুনি চাওক, আমি তেতিয়া ইচ্ছা কৰা হ'লে গুৱাহাটীৰ পাহাৰে পৰ্বতে আপোনাক খুটি মাৰি মাৰি মাটিবোৰ দখল কৰিব পাৰিলোহেঁতেন। কিন্তু আমি কোনো গুৱাহাটীৰ ল'ৰাই পাহাৰৰ মাটি দখল কৰি পেলাই আমি এনেকে বসবাস কৰা নাই। গুৱাহাটীৰ প্ৰত্যেকটো পুৰণি ল'ৰা চাওক, একদম ভৰলুৰ মুখৰ পৰা নুনমাটিলৈকে চবে কিন্তু বাপেকৰ ঘৰতে আছে। ময়ো আজি মোৰ দেউতাই বনোৱা ঘৰতহে আছো। আজি সিদ্ধাৰ্থ ভট্টইও কিন্তু দেউতাকে বনোৱা ঘৰতেই আছে। আপুনি গোটেই যদি শান্তিপুৰত চাই, ভৰলুমুখত চাই, ৰাণা মহন্ত লক্ষী কেবিনৰ মালিকৰ ল'ৰা, তেওঁ বাপেকৰ ঘৰত আছে। জাষ্টিছ মানস পাঠক চাওক, বাপেকে বনোৱা ঘৰত আছে। জাষ্টিছ উজ্জ্বল ভূঞা বাপেকে বনোৱা ঘৰত আছে। কল্যাণ দাস খুব ভাল টেনিছ খেলুৱৈ, বাপেকে বনোৱা ঘৰত আছে। চব গোটেই গুৱাহাটীত আপুনি চাওক, চবে বাপেকে বনোৱা ঘৰতেই আছে। কোনেও ক'তো মাটি বাৰী কিনি দখল কৰি এইবোৰ কৰিব যোৱা নাই। গুৱাহাটীৰ ল'ৰাৰ এটা স্বাভিমান আছে। এতিয়া অন্য কথা এটা সুধো, আপুনি সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাৰ আপুনি তাৰ আইন উপদেষ্টাও আছিল, চৰকাৰৰ আইন উপদেষ্টা আছিলে, আৰু তাৰ পৰৱৰ্তী সময় বহুখিনি আগবাঢ়ি আহিলে। পৰৱৰ্তী সময়ত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ল, আৰু সততে আপুনি এটা কথা কয়, আমি পূৰ্বৰ আপোনাৰ সাক্ষাৎকাৰবিলাকতো আমি চাইছোঁ যে আপোনাক হেনো মুখ্যমন্ত্ৰীয়ে বেয়া পায়, এই কথাটো আপুনি কয়। গতিকে এই কথাটো অলপ বুজাব নেকি? নাই, মোক কিয় বেয়া পায় নাজানো, কিন্তু মোৰ এইটো দৃঢ় বিশ্বাস যে মুখ্যমন্ত্ৰীয়ে মোক বেয়া পায়। কাৰণ মই তেখেতক কেইবাবাৰো লগ ধৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ শেহতীয়াভাৱে। তেখেতে মোক লগ ধৰাৰ কাৰণে অনুমতি নিদিলে। আৰু তেখেতক দেখিলে মোৰ লাগে, তেখেতৰ বডি লেংগুৱেজটো দেখিলেও লাগে যে তেখেতে মোক বেয়া পায়। আৰু সৰ্বানন্দ সোণোৱালৰ কথাটো, তেখেতটো সত্ৰাধিকাৰৰ নিচিনা মানুহ। তেখেত সত্ৰাধিকাৰ বুলিহে ক'ব লাগিব আচলতে। তেখেতে সকলো ফালে ধৰক শান্ত সুস্থ সহজ এটা তেনেকুৱা ধৰণৰ পৰিৱেশ বিচাৰে। তেওঁ খুব কিবা ৰাজনীতি কৰিব তেনেকুৱাও নহয়। তেখেতৰ হয়তো খুব ভাল মানে গোটেই জীৱনৰ চক্ৰ বা সেইকাৰণে তেওঁ এনেকে আগবাঢ়ি গৈ আছে। কিন্তু তেওঁ সত্ৰাধিকাৰৰ কাৰণেহে আচলতে সেইটোৱে তেওঁৰ নেচাৰ। আৰু মুখ্যমন্ত্ৰীটো বিভিন্ন সময়ত মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন মানে কাম কৰি আহিছে, বেলেগ বেলেগ ধৰণেৰে বেলেগ বেলেগ ষ্টাইলত কৰিছে। আৰু নাজানো মোক কিয় তেওঁ ভাল নাপায়। আৰু সেইকাৰণে আজি মই 2016তো টিকেট নাপালোঁ, আৰু 2021ত নাপালোঁ, আৰু এইবাৰ পুনৰবাৰ মোক তেখেতে টিকেট নিদিয়ে বুলিয়ে মোৰ বিশ্বাস। কিন্তু তেখেত নাথাকা হ'লে কিজানি মই টিকেট পালোহেঁতেন। অন্য এটা মই মাজতে আপোনাক মানে কথা এটা সুধিছোঁ। কথাটো এনেকুৱা যে হিমন্ত বিশ্ব শৰ্মাৰ যদি গুডবুকত যদি কাৰোবাৰ নাম নাথাকে, তেতিয়াহ'লে আজিৰ তাৰিখত অসমৰ বিশেষকৈ বিজেপিত ৰাজনীতি কৰাটো অসম্ভৱ বুলি ক'লেও চাগে ভুল কোৱা নহ'ব। যিহেতু আপুনি ক'লেই যে হিমন্ত বিশ্ব শৰ্মাই আপোনাক বেয়া পায় বুলি আপুনি অনুভৱ কৰে। আপুনি তেখেতক লগ পাবলৈ কেইবাবাৰো আপুনি চেষ্টা কৰিছিল, আপুনি অভিযোগ কৰিছে তেখেতে লগ নিদিলে। গতিকে আমি ক'ব পাৰোঁ নেকি যে বিজেপিত সময় শেষ হ'ল বুলি? স্বাভাৱিক। আজি মুখ্যমন্ত্ৰীয়ে যদি কাৰোবাক ভাল নাপায়, তেওঁৰ বিজেপিত ফিউচাৰ নাই। আজি যেনেকে প্ৰদ্যুৎ বৰদলৈয়ে কৈছে যে তেখেতৰ স্বাভিমানৰ কথা বা ইয়াৰ কথা, তেখেতৰ এটা সংঘাত গৌৰৱ গগৈৰ লগত আছে কাৰণেই তেখেতে আচলতে ওলাই আহিছে। কিন্তু মই সেইটো কথাই ক'ম যে বিজেপিত যদি কাৰোবাৰ মুখ্যমন্ত্ৰীৰ লগত ভাল, যেনেকে গৌৰৱ গগৈৰ লগত বেয়া হৈ প্ৰদ্যুৎ বৰদলৈ আহিল, কিন্তু মুখ্যমন্ত্ৰীৰ লগত ভাল কাৰণেই তেওঁ আজি আহিয়েই দিছপুৰ সমষ্টিত টিকেট পাব বুলি শুনিছোঁ। সেই ধৰণেৰে আপোনাৰ পৰমানন্দ ৰাজবংশী চিপাঝাৰ সমষ্টিত
তেখেতে বিজেপিলৈ আহিয়েই টিকেট পাইছিল, তেনেকৈ মাকীবিলাকেও পাইছে, মানৱ ডেকাইও পাইছে, আটাইবিলাকে পাইছে। গতিকে মুখ্যমন্ত্ৰীৰ লগত ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ভালে থাকিবই লাগিব যদি বিজেপিত কোনোবাই ৰাজনীতি কৰিব খোজে বা কাৰোবাক যদি টিকেট লাগে। আৰু এইটো কথাও ঠিক যে আমাৰ দলৰ সভাপতি আছে, কিন্তু দলৰ সভাপতিয়েও কিমানখিনি কৰিব পাৰিব সেইটো মই ঠিক ডাঠি ক'ব নোৱাৰিম। কিন্তু মুখ্যমন্ত্ৰীৰ আপোনাৰ ওপৰত কৃপা থাকিব লাগিব, তেহে আপুনি আগুৱাব পাৰিব, নহ'লে বিজেপিত নোৱাৰে। অন্য এটা কথা সুধো শান্তনু লেঙৰীয়া, আপুনি যিহেতু ক'লেই যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুডবুকত নাম থাকিব লাগিব, তেতিয়াহে বিজেপিত কোনোবা এজনৰ ভৱিষ্যত সুৰক্ষিত। গতিকে এই ক্ষেত্ৰত যিহেতু দলৰ এগৰাকী সভাপতি থাকে, তেখেতক চুপ্ৰিম অথৰিটি থাকে, তেখেতৰ মানে ইচ্ছাৰাতেই তেখেতৰ নিৰ্দেশত এটা দল পৰিচালনা হয়। কিন্তু আজিৰ তাৰিখত আপোনাৰ কথা বাৰ্তাৰ পৰা আমি এনেকৈ অনুভৱ কৰিব পাৰোঁ নেকি যে মাত্ৰ নামতহে আছে, বাকী গোটেইখিনি একান্তভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে সকলোখিনি হৈ আছে? চাওক, এটা কথা কওঁ দেই, মানে মুখ্যমন্ত্ৰীয়ে যদি আপোনাক বেছিকৈ মাতে আপুনি গম পাব তেতিয়াও বিপদ, আৰু কমকৈ যেতিয়া মাতে তেতিয়াও জানিব আপোনাৰ বিপদ। গতিকে মুখ্যমন্ত্ৰীয়েহে জানিব আচলতে তেখেতে মনেৰে কি ভাবিছে, সেইটো দেৱ নাজানন্তি, দেৱতাইও নাজানে। আৰু আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি হয়, তেওঁ বহুত পুৰণা বিজেপি, বহুত পুৰণা সংঘৰ লগত জড়িত ব্যক্তি। তেওঁ কিমানখিনি দল পৰিচালনা কৰিব পাৰিব মই ঠিক ক'ব নোৱাৰিম। কিন্তু এটা কথা ঠিক যে এতিয়া বৰ্তমান যদি কোনোবাই বিজেপিত কাৰোবাৰ যদি ফিউচাৰ কোনোবাই যদি গঢ়িব খুজিছে, তেতিয়াহ'লে তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ভালে থাকিবই লাগিব, তেওঁৰ লগত মিলি পেলাই চলিবই লাগিব। আপোনাৰ ক'ৰবাত তেখেতৰ লগত যিটো সম্পৰ্ক, তেখেতৰ লগত যিটো ৰিলেশ্যনশ্বিপ, ক'ৰবাত কমিউনিকেশ্যন গেপ চল নেকি? নাই, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক যেনেকৈ মাতে আপুনিতো আচৰিত হ'ব যে ভৰালীয়ে এইবোৰ এনেই কৈছে, ইমান ধুনীয়াকৈ মোক মাতে, কিন্তু মই জানোই ভিতৰেদি যে তেওঁ মোক মানে ভৱিষ্যতে কিবা যে দিব সেইটোৰ আশা নাই, কিন্তু মাতে বৰ ধুনীয়াকৈ। আৰু মোৰ অন্তৰৰ পৰা তেখেতৰ প্ৰতি কোনো বেয়া নাই। কিন্তু মই কটনৰ পৰা যেতিয়া ওলাইছোঁ তেওঁ তাত সোমাইছে। মই আগতে বহুত বেলেগকৈ মাতিছিলোঁ, এতিয়া তেওঁ মাননীয় মুখ্যমন্ত্ৰী, মই তেখেতক সন্মান কৰোঁ, কিন্তু মই জানো তেওঁ মোক বেয়া পায়। যিহেতু নিৰ্বাচনলৈ আৰু বেছিদিন নাই, ইতিমধ্যেই চব ঠিক ঠাক হ'লেই, গতিকে এতিয়া পোনপটীয়াভাৱে নিৰ্বাচনৰ বাবে কেনেকুৱা যোজা চলিছে? চাওক, যিহেতু নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিছে, মই আপোনাৰ মনোনয়ন পত্ৰ আনিছোঁ, আৰু আজি চাওঁ দলে কাক মই বিচৰা সমষ্টিটোত টিকেট দিয়ে। মই নিউ গুৱাহাটী সমষ্টিত বিচাৰিছোঁ। আচলতে এই গোটেই কথাটোৱে কিন্তু ভুল। এই সমষ্টিটোৰ নাম নিউ গুৱাহাটী হ'ব নালাগে, কাৰণ আমি নতুন গুৱাহাটীৰ বাসিন্দা নহয়, আমি অৰিজিনেল গুৱাহাটীৰ বাসিন্দা। এই সমষ্টিটো নিউ গুৱাহাটী নহয়, গুৱাহাটী হ'ব লাগে। চেণ্ট্ৰেল গুৱাহাটী ঠিক আছে, পশ্চিম গুৱাহাটীও ঠিক আছিল, কিন্তু এইটো নিউ গুৱাহাটী হ'ব নোৱাৰে। এইটো নতুনকৈ গঠন হোৱা গুৱাহাটী নহয়। ইয়াত উজান বজাৰ সোমাই আছে, শিলপুখুৰী, চান্দমাৰী, বাৰৱাৰী, পাণবজাৰ, এইখিনি অৰিজিন পুৰণা গুৱাহাটী। এইটো গুৱাহাটী সমষ্টি হ'ব লাগে। আৰু এইটো সমষ্টিৰ মই নিৰ্বাচন খেলাৰ কাৰণে মই টিকেট আনিছোঁ, মানে নমিনেশ্যন আনিছোঁ। আৰু মই দলক দৰখাস্ত দিছোঁ, চৰকাৰক মই বিচাৰিছোঁ যে মোক টিকেট দিব লাগে। আৰু টিকেট দিয়ে নিদিয়ে চাওঁ, মই নমিনেশ্যন কিন্তু আনিছোঁ। আৰু মই মনোনয়ন দিনবাৰ চাই, তথাপি মই শনিবাৰে দিম বুলি ভাবিছোঁ, মনোনয়ন দাখিল কৰিম। হয়, অন্য কিছু প্ৰসংগ সোধোঁ। যদি আপোনাক দলে টিকট নিদিয়ে, আপোনাৰ মতে যদি গোটেই পৰিঘটনাবিলাক নহয়, তেতিয়াহ'লে নিশ্চিতভাৱে চেৰা ধৰা হ'বই, আপুনি দলৰ পৰা ওলাই আহিব লাগিব। গতিকে এটা নিশ্চিতভাৱে যথেষ্ট আৱেগৰ মুহূৰ্ত হৈ পৰিব। সেই ক্ষেত্ৰত কি ক'ব? চাওক, এইটো কথা শুনিলেই মোৰ খং উঠি আহে। দলে টিকেট নিদিব, কিয় নিদিব দলে টিকেট? দলৰ কাৰণে কষ্ট কৰিছোঁ, কিমান কাম কৰিছোঁ দলৰ কাৰণে। আজি পাপত গজা নেতা বাহিৰৰ পৰা আহি দলৰ বিজেপিৰ নেতা হৈ গ'ল, দলৰ টিকেট পালে, অথচ আমি নাপাম। কিয় নাপাম আমি? আমাক কিয় নিদিব? আৰু আমাক টিকেট দিব, যিবিলাকে টিকেট দিব সেইবিলাক আকৌ নতুনকৈ অহা মানুহ।
তেওঁলোকে আহি সিদ্ধান্ত ল'ব পৰা হ'ল আমি দলৰ টিকেট পাম নে নাপাম। তেওঁলোকে না আমাৰ সংঘ কৰিছে, না শাখা কৰিছে, না বিজেপিত আগৰে পৰা আছে। নতুনকে অহা মানুহে সিদ্ধান্ত ল'ব যে দলত কোনে টিকেট পাব। সেইটো কথা নহ'ব। দলে টিকেট দিব লাগিব আৰু মই নিৰ্বাচন খেলিম। নিউ গুৱাহাটী সমষ্টি নহয়, গুৱাহাটী সমষ্টিত টিকেট খেলি নিৰ্বাচন খেলিম। যদি নহয় চাওক, নমিনেশ্যনটো মই আনিছোৱে, মই নমিনেশ্যন দিম। এইটো খাটাং মই নিৰ্বাচন খেলিম। কি হিচাপে খেলিম সেইটো কথা মই এতিয়াই নকওঁ, কিন্তু মই নিৰ্বাচন খেলিম, এইটো খাটাং। নিশ্চিতভাৱে আপুনি এটা কথা ক'লে যে দলে টিকট দিবই লাগিব, এটা দাবী। কাৰণ কিয়, এটা সময় আছিল যিটো সময়ত আপোনালোকৰ নিচিনা যথেষ্ট জ্যেষ্ঠ কৰ্মীয়ে নিজ হাতেৰে দলটো গঢ়িছিলে। আৰু আপুনি কৈছেই যে এতিয়া কিছু পেৰাচুট লেণ্ডিং কৰি অহা নেতাই আপোনালোকৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব, আপোনালোকক টিকট দিব নে নিদিয়ে, আপোনালোকৰ ভৱিষ্যত কৰ্মপন্থা কেনেকুৱা হ'ব তেওঁলোকে নিৰ্ধাৰিত কৰিব। সঁচাকৈ দুখৰ বিষয়, এনেকুৱা যথেষ্ট বিজেপি কৰ্মী আছে। তেখেতলোকসকলে কিছু হয়তো ওলাই গৈছে, কিছু হয়তো এতিয়াও আছে, কিছু হয়তো ভয়ত আছে, শংকিত হৈ আছে, ক'ব পৰা নাই, মুখৰ কথাবিলাক ক'ব পৰা নাই, তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিব পৰা নাই। সকলোতো শান্তনু ভৰালী নহয়। গতিকে সেইসকল কৰ্মীলৈ আপুনি কি আহ্বান জনাব? চাওক, ইয়াত ভয় কৰিব লগা একো নাই। ইয়াত ভয় কৰিব নালাগে। আমি দলহে কৰিছোঁ, আমি বিজেপি কৰিছোঁ আৰু বিজেপিক অন্তৰৰ পৰা ভাল পাওঁ। যাৰ যি ক'বলগীয়া আছে সকলোৱে মুকলিকে কওক। যাৰ যোনে যি ভাবিছে দলৰ ভালৰ কাৰণে অন্ততঃ মুকলিকে কওক। কাৰণ বিজেপি দলটো আজিৰ তাৰিখত বৰ প্ৰয়োজন আছে। আৰু বিজেপি দলটো যদি নাথাকে বা কিবা কাৰণে যদি মানে কিবা ইফাল সিফাল হয়, তেতিয়াহ'লে বৰ দুখ লগা হ'ব। দলটোৰ ভৱিষ্যতৰ কাৰণে দলৰ কৰ্মীসকলে মুকলিকে কথাবোৰ কোৱা ভাল। আৰু সকলোৱে আমি আহক, একলগ হৈ পেলাই আমি দলটোত যি মানে এয়া হৈছে, অলপ খেলি মেলি হৈছে, এইখিনি আমি সকলোৱে মিলি ঠিক কৰিব লাগিব, দলটোক আকৌ ভাল কৰিব লাগিব। নিশ্চিতভাৱে আমি শেহতীয়া পোৱা তথ্য অনুসৰি আপুনি কিছু অন্য চিন্তা চৰ্চাও কৰি আছে বুলি জানিছোঁ। অন্য দলত যোৱাৰ কিবা পৰিকল্পনা আছে নেকি? নাই নাই, মই অন্য দলত নাযাওঁ। মই কৈছোৱেই যে মই বিজেপি আছিলোঁ, বিজেপি আছোঁ আৰু মই বিজেপিক নেৰোঁ। আৰু দলে যদি মোক খেদে বেলেগ কথা, কিন্তু দলে মোক খেদিবও নোৱাৰে, কাৰণ মই দলৰ বিৰুদ্ধে একো কথা কোৱা নাই। দলৰ ভালৰ কাৰণে চবেই নিজৰ মতামত দিব পাৰে আৰু সাংবিধানিকভাৱে সকলোৱে কৈছে, সংবিধানেই কৈছে যে মই মতামত দিব পাৰোঁ, মই নিৰ্বাচন খেলিব পাৰোঁ। গতিকে মই ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি কাম কৰি আছোঁ আৰু মই ভাবোঁ যে বিজেপি দলে চৰকাৰ বনাব আৰু ৰাইজে ভোট দিব। কিন্তু যিখিনি আমাৰ সাল সলনি কৰিব লগা আছে এইখিনি কৰিব লাগিব, দলটোক ভাল কৰিব লাগিব। আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু যদি সকলো ঠিকে ঠাকে থাকে, আপুনি যদি সুন্দৰভাৱে জয়ী হৈ আহিব পাৰে, তেতিয়াহ'লে ৰাইজক কেনেকৈ সেৱা কৰিব আৰু ৰাইজে ফোন মাৰিলে আপোনাক পাবনে? মই এটা ভৰালী সহায় কেন্দ্ৰ খুলিছোঁ। এইটোৰ দ্বাৰা মই কিছুমান পোষ্টাৰো লগাইছিলোঁ যে মই এতিয়াও যিবিলাক ল'ৰা ছোৱালীয়ে ফিজ দিব পৰা নাই বা যিবিলাকে কিতাপ পত্ৰ কিনিব পৰা নাই বা কোনোবাই যদি মেডিচিন ক্ৰয় কৰিব পৰা নাই বা এনেকুৱা সমস্যাবিলাকত সহায় কৰি আছোঁ। কাৰণ মোৰ জন্ম ইয়াতে, মই ইয়াত আছোঁৱেই আৰু শ্মশানখন মোৰ পিছফালে। এইখিনি ঠাইটো এৰি মই ক'তো নাযাওঁ আৰু ইয়াতেই মোৰ শ শ চিনাকি বন্ধু বান্ধৱ আত্মীয় কুটুম আছে আৰু মোক নোপোৱাৰ প্ৰশ্ন নাই। মইতো ওলাওঁ এইটো ৰাস্তা দি আৰু সোমাওঁ এইটো ৰাস্তা দি। মোক ৰাইজে ইয়াতে হাফ পেণ্ট পিন্ধি চুলি কাটিব যোৱাও পায়। মোৰ এখন মপেড আছে, মপেডখন লৈ মই ঘূৰি ফুৰাও দেখিবলৈ পায়। গতিকে ৰাইজে সেইটো সন্দেহ কৰিব নালাগে যে মোক লগ নাপাব। মই ইয়াতেই থাকোঁ আৰু ইয়াতেই পাব মোক সদায়। হয়, অন্য এটা কথা সুধোঁ। শান্তনু ভৰালী বুলি ক'লে নতুন নাম নহয়, সকলোৱে জানে, চিনাকি নাম অসমৰ ৰাজনীতিত, সমাজ জীৱনত। কিন্তু তথাপিতো শান্তনু ভৰালীৰ এটা ব্যক্তিগত জীৱন আছে। গতিকে নিউ গুৱাহাটী সমষ্টিৰ ভোটাৰসকলক অলপ ক'ব নেকি? মোৰ ব্যক্তিগত মানে মোৰ ইয়াতে জন্ম শিলপুখুৰীত। তাৰপিছত মই নিজৰাপাৰ, ইয়াতে গৌতম বুলি এখন মণ্টেশ্বৰী আছিল, তাত পঢ়িলোঁ। তাত নিজৰাপাৰ LP স্কুল। কিছুদিনৰ কাৰণে মই গান্ধীবস্তি LP স্কুলতো পঢ়িছিলোঁ। গান্ধীবস্তিত যেতিয়া মই আছিলোঁ কেইটামান দিন। তাৰপিছত মই কটন কলেজিয়েট স্কুল, কটন কলেজ, গভৰ্ণমেণ্ট ল' কলেজ, মই দিল্লীলৈকো পঢ়িব গ'লোঁ। কিৰোৰীমাল কলেজত এডমিশ্যন লৈছিলোঁ। তাৰপিছত আহি পেলাই মই ইয়াতে গভৰ্ণমেণ্ট ল' কলেজৰ পৰা ল' পাছ কৰিলোঁ। ল' পাছ কৰাৰ আগমুহূৰ্তত মই দৈনিক অসমত কাম কৰিছিলোঁ। তাৰপিছত গভৰ্ণমেণ্ট ল' কলেজত পাছ কৰি পেলাই মই উকিল হ'লোঁ।
উকিল হোৱাৰ পাছত আহি ৰাজনীতি, আৰু ৰাজনীতি থাকোঁতেই মই ধৰক মুখ্যমন্ত্ৰী আইন উপদেষ্টাও হ'লোঁ। বৰ্তমান মই মানৱ অধিকাৰ আয়োগৰ ধৰক সদস্য হৈ আছোঁ। আৰু বিজেপিত থকা কালচোৱাত মই ইলেকশ্যন চেলৰ কনভেনৰ, লিগেল চেলৰ কনভেনৰ, মিডিয়া চেলৰ কনভেনৰ, তাৰপাছত জেনেৰেল ছেক্ৰেটেৰী, ভাৰপ্ৰাপ্ত সভাপতি, উপসভাপতি, এইবোৰ বিভিন্ন দায়িত্ব পালন কৰি আহিছোঁ। আৰু কলেজত থাকোঁতেও, মই কলেজিয়েট স্কুলত থাকোঁতেও ছেক্ৰেটেৰী আছিলোঁ। গভৰ্ণমেণ্ট ল' কলেজত আছিলোঁ ছেক্ৰেটেৰী। মই হাইকোৰ্ট বাৰৰো আপোনাৰ এক্সিকিউটিভ মেম্বাৰ আছিলোঁ। এই আৰু মোৰ জীৱনটো এনেকুৱা সহজ সৰল জীৱন। এয়া আছিলে শান্তনী ভঁৰালী ডাঙৰীয়া। তেখেত হ'ল অসম বিজেপিৰ এগৰাকী জ্যেষ্ঠ কৰ্মকৰ্তা। আহি থকা দিনত বিজেপিৰ পৰা তেখেতে নিউ গুৱাহাটী সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি আমাক জানিবলৈ দিছে। আৰু ভাৰতীয় জনতা পাৰ্টী অসম শাখাই বিবেচনা কৰিব তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিব নে নাই, সেইটো সময়ে ক'ব। আমিও অভিনন্দন জনালোঁ তেখেতক। আহি থকা দিনত তেখেতে অসমৰ ৰাজনীতিত এগৰাকী সফল ৰাজনীতিক হিচাপে নিজৰ পৰিচয় দাঙি ধৰক। মহেশ কলিতাৰ প্ৰতিবেদন, মেট্ৰ' নিউজ, গুৱাহাটী।